নমস্কাৰ স্বাগতম জানালো আমাৰ সোশ্যাল সায়েন্সৰ ক্লাস 7ৰ যি সিৰিজ চলি আছিল ইয়াৰে 13 নম্বৰ ভিডিঅ'টোলৈ আজিৰ আমাৰ প্ৰথম কোৱেশ্চনটো হ'ব মিৰ্জুমলাৰ অসম আক্ৰমণৰ সময়ত দিল্লীৰ সম্ৰাট কোন আছিল ইয়াৰে ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ সি ঔৰংগজেব ঔৰংগজেবৰ ৰাজত্বকালত মিৰ্জুমলাই অসম আক্ৰমণ কৰিছিল নেক্সট কোৱেশ্চন মিৰ্জুমলাৰ অসম আক্ৰমণৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ বি জয়ধ্বজ সিংহ জয়ধ্বজ সিংহৰ দিনত মিৰ্জুমলাই অসম আক্ৰমণ কৰিছিল নেক্সট কোৱেশ্চন মিৰ্জুমলা আৰু জয়ধ্বজ সিংহৰ মাজত 1662 খ্ৰীষ্টাব্দত হোৱা যুদ্ধত কোন পৰাজয় হৈছিল এই যুদ্ধত কোন পৰাজয় হৈছিল বুলি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ সি জয়ধ্বজ সিংহ আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহ 1662 খ্ৰীষ্টাব্দত হোৱা মিৰ্জুমলাৰ অসম আক্ৰমণৰ সময়ত পৰাজয় হৈছিল আৰু মিৰ্জুমলাই আহোমৰ ৰাজধানী গড়গাঁও দখল কৰিছিল নেক্সট কোৱেশ্চন কিমান খ্ৰীষ্টাব্দত গিলাদাৰি ঘাটৰ সন্ধি স্বাক্ষৰিত হৈছিল কেতিয়া গিলাদাৰি ঘাটৰ সন্ধি স্বাক্ষৰিত হৈছিল বুলি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ সি 1663 খ্ৰীষ্টাব্দত 1663 খ্ৰীষ্টাব্দত গিলাদাৰি ঘাটৰ সন্ধি স্বাক্ষৰিত হৈছিল নেক্সট কোৱেশ্চন গিলাদাৰি ঘাটৰ সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল এই সন্ধিখন কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল বুলি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ বি আহোম আৰু মোগল আহোম আৰু মোগলৰ মাজত 1663 খ্ৰীষ্টাব্দত গিলাদাৰি ঘাটৰ সন্ধি স্বাক্ষৰিত হৈছিল নেক্সট কোৱেশ্চন শৰাইঘাটৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল বুলি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ সি 1671 খ্ৰীষ্টাব্দত 1671 খ্ৰীষ্টাব্দত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল ইয়াৰ পিছৰ কোৱেশ্চনটো হ'ব শৰাইঘাটৰ যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল শৰাইঘাটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল বুলি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ এ আহোম আৰু মোগল আহোম আৰু মোগলৰ মাজত 1671 খ্ৰীষ্টাব্দত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল নেক্সট কোৱেশ্চন কোনখন চুক্তি আহোমসকলে উলংঘা কৰাৰ বাবে শৰাইঘাটৰ যুদ্ধ হৈছিল কোনখন চুক্তি আহোমসকলে উলংঘা কৰাৰ বাবে মোগলসকলে আহোম ৰাজ্য আক্ৰমণ কৰিছিল যাৰ ফলত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল বুলি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ বি গিলাদাৰি ঘাটৰ সন্ধি গিলাদাৰি ঘাটৰ সন্ধি 1663 খ্ৰীষ্টাব্দত হৈছিল যাৰ ফলত আহোমসকলে মোগলৰ বশ্যতা স্বীকাৰ কৰি লৈছিল কিন্তু পৰৱৰ্তী কালত আহোমসকলে এই চুক্তি উলংঘা কৰি মোগলৰ বশ্যতা স্বীকাৰ কৰা নাছিল সেয়েহে মোগলসকলে অসম আক্ৰমণ কৰিবলগীয়া হৈছিল যাৰ ফলত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল নেক্সট কোৱেশ্চন শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল শৰাইঘাটৰ যুদ্ধ 1671 খ্ৰীষ্টাব্দত হৈছিল আৰু তেতিয়া আহোমৰ স্বৰ্গদেউ কোন আছিল বুলি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ বি উদয়াদিত্য সিংহ শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ স্বৰ্গদেউ আছিল উদয়াদিত্য সিংহ নেক্সট কোৱেশ্চন শৰাইঘাটৰ যুদ্ধৰ সময়ত মোগল সম্ৰাট কোন আছিল শৰাইঘাটৰ যুদ্ধৰ সময়ত মোগলসকলৰ সম্ৰাট কোন আছিল বুলি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ সি ঔৰংগজেব ঔৰংগজেব আছিল শৰাইঘাটৰ যুদ্ধৰ সময়ত মোগলৰ সম্ৰাট নেক্সট কোৱেশ্চন শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমসকলৰ প্ৰধান সেনাপতি কোন আছিল শৰাইঘাটৰ যুদ্ধত আহোমৰ মেইন সেনাপতি কোন আছিল বুলি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ বি লাচিত বৰফুকন আছিল শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমসকলৰ প্ৰধান সেনাপতি নেক্সট কোৱেশ্চন শৰাইঘাটৰ যুদ্ধৰ সময়ত মোগলসকলৰ প্ৰধান সেনাপতি কোন আছিল শৰাইঘাটৰ যুদ্ধৰ সময়ত মোগলৰ মেইন সেনাপতি কোন আছিল বুলি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ সি ৰামসিংহ মোগলৰ প্ৰধান সেনাপতি আছিল ৰামসিংহ নেক্সট কোৱেশ্চন শৰাইঘাটৰ যুদ্ধত কোন জয়ী হৈছিল 1671 চনত আহোম আৰু মোগলৰ মাজত শৰাইঘাটৰ যুদ্ধ হৈছিল এই যুদ্ধত কোন জয়ী হৈছিল বুলি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ সি আহোম শৰাইঘাটৰ যুদ্ধত
আহোমসকল জয়ী হৈছিল? নেক্সট কুৱেশ্যন, মাৰাঠাসকলৰ ৰজা শিৱাজীয়ে কেতিয়া ছত্ৰপতি উপাধি গ্ৰহণ কৰিছিল? শিৱাজীয়ে কেতিয়া ছত্ৰপতি উপাধি গ্ৰহণ কৰিছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি 1674 খ্ৰীষ্টাব্দত। 1674 খ্ৰীষ্টাব্দত শিৱাজীয়ে ছত্ৰপতি উপাধি গ্ৰহণ কৰিছিল। কোনখন দুৰ্গত ৰাজ অভিষেক পাতি শিৱাজীয়ে ছত্ৰপতি উপাধি গ্ৰহণ কৰিছিল? ইয়াৰ উত্তৰটো যদি আপোনালোকে জানে তেতিয়াহ'লে প্লিজ কমেণ্টত লিখি যাবলৈ নাপাহৰিব। আৰু যদি এই বিষয়ে নাজানে তেতিয়াহ'লে ইয়াৰ এনচাৰটো পাবলৈ আপোনালোকে কমেণ্টত লিখক, মই ইয়াৰ এনচাৰটো আপোনালোকলৈ দি দিম। নেক্সট কুৱেশ্যন, ঔৰংগজেবে কোন ধৰ্মাৱলম্বী লোকৰ ওপৰত জিজিয়া কৰ লগাইছিল? ঔৰংগজেবে কাৰ ওপৰত জিজিয়া কৰ লগাইছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি হিন্দু। হিন্দু ধৰ্মাৱলম্বী লোকৰ ওপৰত ঔৰংগজেবে জিজিয়া কৰ লগাইছিল। নেক্সট কুৱেশ্যন, মোগলসকলৰ আটাইতকৈ শেষৰজন সম্ৰাট কোন আছিল? মোগলসকলৰ শেষৰজন সম্ৰাট কোন আছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি বাহাদুৰ শ্বাহ জাফৰ। বাহাদুৰ শ্বাহ জাফৰ আছিল মোগলসকলৰ শেষৰজন সম্ৰাট। মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল ভাবৰে, অৰ্থাৎ তেখেত আছিল মোগলসকলৰ প্ৰথমগৰাকী সম্ৰাট আৰু শেষৰগৰাকী সম্ৰাট আছিল বাহাদুৰ শ্বাহ জাফৰ। নেক্সট কুৱেশ্যন, বাহাদুৰ শ্বাহ জাফৰক ইংৰাজসকলে কেতিয়া ক্ষমতাচ্যুত কৰিছিল? বাহাদুৰ শ্বাহ জাফৰক ইংৰাজসকলে কেতিয়া ক্ষমতাৰ পৰা বহিষ্কাৰ কৰিছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি 1857 চনত। 1857 চনত চিপাহী বিদ্ৰোহৰ পিছত বাহাদুৰ শ্বাহ জাফৰক ইংৰাজসকলে সম্পূৰ্ণৰূপে ক্ষমতাচ্যুত কৰিছিল। নেক্সট কুৱেশ্যন, বাহাদুৰ শ্বাহ জাফৰক ইংৰাজসকলে বন্দী কৰি কোন ঠাইলৈ নিৰ্বাসিত কৰিছিল? বাহাদুৰ শ্বাহ জাফৰক বন্দী কৰি ইংৰাজসকলে কলৈ নিৰ্বাসিত কৰিছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি ৰেংগুন। ৰেংগুন অৰ্থাৎ বৰ্তমানৰ ম্যানমাৰলৈ বাহাদুৰ শ্বাহ জাফৰক নিৰ্বাসিত কৰিছিল। নেক্সট কুৱেশ্যন, ছত্ৰপতি শিৱাজী মহাৰাজে কোন সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল? ছত্ৰপতি শিৱাজী মহাৰাজে কোনটো সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি মাৰাঠা সাম্ৰাজ্য। মাৰাঠা সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল ছত্ৰপতি শিৱাজী মহাৰাজ। নেক্সট কুৱেশ্যন, ছত্ৰপতি শিৱাজীৰ গুৰু কোন আছিল? ছত্ৰপতি শিৱাজী মহাৰাজৰ গুৰু কোন আছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি সমৰ্থ ৰামদাস। সমৰ্থ ৰামদাস আছিল ছত্ৰপতি শিৱাজী মহাৰাজৰ গুৰু। এইখিনি আছিল আজিৰ আমাৰ এই ভিডিঅ'টোত আলোচনা কৰিবলগীয়া ক্লাছ 7ৰ ছ'চিয়েল ছায়েন্সৰ লেচন নম্বৰ 4ৰ পৰা লৈ অহা 20 ইম্পৰ্টেণ্ট MCQ, যি কুৱেশ্যনখিনি আগন্তুক হ'বলগীয়া আছাম পুলিচ, এবি, ইউবি, SI বা ADRE লগতে অসমৰ যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামত আহিব পৰাকৈ আমি বাছনি কৰিছোঁ। সেয়েহে কুৱেশ্যনখিনি আপোনালোকে নোট ডাউন কৰি যোৱাৰ লগতে কুৱেশ্যনখিনিত যদি কিবা ভুল দেখে সেইবোৰতো কমেণ্টত আঙুলিয়াই যাব বুলি আশা ৰাখিছোঁ। ইয়াৰ পিছত আজিৰ আমাৰ কুৱেশ্যনটো হ'ব, পৃথিৱী বিখ্যাত ময়ূৰ সিংহাসন কোন মোগল সম্ৰাটৰ দিনত নিৰ্মাণ কৰা হৈছিল? কোনজন মোগল সম্ৰাটৰ দিনত পৃথিৱী বিখ্যাত ময়ূৰ সিংহাসন নিৰ্মাণ কৰা হৈছিল বুলি সুধিছে। ইয়াৰে 4টা অপশ্যন দিয়া আছে। এই অপশ্যনখিনিৰ ভিতৰত আপোনালোকে ৰাইট এনচাৰটো কমেণ্টত জনাব। আৰু যদি এই কুৱেশ্যনটোৰ বিষয়ে অধিক জানিব বিচাৰে, আমি এই বিষয়ে আমাৰ ইয়াৰ আগৰ ভিডিঅ'টোত আলোচনা কৰিছোঁ। যদি সেই ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে সেই ভিডিঅ'টোৰ লিংক আমি ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা গৈও সেই ভিডিঅ'টো চাব পাৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।